Hi guys, good morning everyone. আৰু মই আপোনালোকক আজি মোৰ অন্য এটা ভিডিও লৈ স্বাগতম জনাইছো আৰু এতিয়া মই গৈ আছো আশা কৰো সকলো ভাল পাই আছে আৰু এনেকৈ মৰম কৰি যাব আৰু আপোনালোক মোৰ লগত আহি থাকক বকলৈ গৈ আছো আপোনালোকক গৈ পাই দেখুৱাম গোপনে আহি খুমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে আজি কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে চিলাখন আজি গাইজ মই আপোনালোকক কৈছিলোঁ যে মই কলৈ আহি আছোঁ আজি মই বাগানত আহিছোঁ চাহপাতৰ বাগান তো আপোনালোকক মই গোটেই বাগানৰ পৰিৱেশটো দেখুৱাম আৰু বাগানৰ যিহেতু মই আপোনালোকক দেখুৱাইছোঁ আগতেও কিন্তু তথাপিও মই চাহপাতৰ সম্বন্ধে আপোনালোকক আলোচনা কৰা নাই তো আজি আপোনালোকক মই গোটেইখিনি জনাব চেষ্টা কৰিম যে চাহপাত কেনেকৈ হয় কেতিয়া কি পুলি লগাই নে আপোনালোকৰ গছ লগাই তো আপোনালোকক মই জনাব চেষ্টা কৰিম তো আপোনালোক সকলোৱে চাই থাকক খুলি মেলিলে একোলা ৰঙে শুকুলা মন মাজতে মোৰ হাঁহি মাৰিলে আজি হঠাতে উচুকি থকা সময়ে মোৰ অভিধানৰে কোনো আখৰে বুজাব নোৱাৰা মাজতে হাঁহি মাৰিলে আজি হঠাতে উচুকি থকা সময়ে মই যেহেতু বাগান আহিছোঁ আৰু মোৰ লগত দাদা এজন আছে মই লগ পালোঁ আপোনালোকক যিমানখিনি পাৰোঁ চাহপাতৰ বিষয়ে জনাব তেখেতে মই আপোনালোকক সুধিম আৰু যেহেতু দাদাই বড়ো মই বড়োতে কথা পাতিম তো আপোনালোকক মই অসমীয়াত বুজাই দিব চেষ্টা কৰিম
खुलुमबाय आदा खुलुमबाय आदानि मुङा आंनि मुङा देबिन दैमारि ओमफ्राय बागाना आदानि न' बेयाव जों 12 जन ग्रुपनि दोङो इनिफ्राय आंनियाबो बे खावसेया दोङो ओमफ्राय साब्लाइखौ माबायदि गायो आदा साब्लाइखौथ' बे सिगां जों काटिंस बनायो नायनो हादो काटिंस बनायनानै ओमफ्राय पुलि बनायनानै जोङो ओमफ्राय बेखौ गायनाय जायो आरो प्रथमे काटिं কৰি লোৱা হয় তাৰপিছত পুলি বনোৱা হয় পুলি বনোৱাৰ পিছতে লগায় খুব ধুনীয়াকৈ বুজাইছে দাদাই আৰু मा समाव माबा खालाम बेखौ कलम होनाया माबायदि कलम होनाया ओरैनो डिसेम्बरनिफ्रायनो होनाय जायो जितु प्रुन खालामो बेखौ डिसेम्बरनिफ्रायनो खालामो ओमफ्राय डिसेम्बर जानुवारि फेब्रुवारि बेहालागै जोङो काटिं मा होनना बुङो काटिं खालामो दाननाय जायो आरो जेनेबा जितु कलम দিয়া হয় डिसेम्बৰৰ পৰা কৰা হয় आरो गायनायनि खै मास नाङो बेयो खै देरनायावहाय गायनायनि देरनाय माने दंफाङा देरनायाव खै माससो नाङो ओरैनो बोसोर नांगोन न' बेखौथ' जेनेबा बोसोरखौनो होनना बुंजासिगोन फार्स्ट बोसोर ओमफ्राय आरो बेनि उनाव जों जेनेबा बिनि फर्मुलायानो बहुत जालांबाय थायो बुंस'नो हाया बायदि जादों आरो जेनेबा তো খুব দীঘলীয়া হয় যাত্ৰাটো চাহপাত উৎপাদন এনেই নহয় খুব সময় লাগিব ধৈৰ্যও লাগিব আৰু যেহেতু প্ৰথমে ক'লে কাটিং কৰি পিনি পুলি বনোৱা হয় তাৰপিছত লগোৱা হয় আৰু পুলি ডাঙৰ হ'বৰ কাৰণে বহুতখিনি সময় লাগে তো পাত बिलाइखौहाय माबायदि मा समाव खानांगौ आरो खै मासजों खायो बिलाइखौ मार्चनिफ्रायनो खानाय जायो ओरैनो खनसे बिलाइ खाखांनायनि उनाव खै मासजों खायो आरो ओरैनो खनसे बिलाइ खानानै बे खनसे बिलाइखौ सप्तासेनि मुरे खानाय जायो आरो जिहेतु पातখিনি আমাৰ কুমলীয়া পাতখিনি বহুতে গম নাপায় চাহপাতৰ কোনখিনি ব্যৱহাৰ বিশেষকৈ যেটো কুমলীয়া পাতখিনি ব্যৱহাৰ হয় যে এসপ্তাহ হোৱাৰ চিঙাৰ এসপ্তাহৰ পিছত আকৌ নেক্সট সপ্তাহৰ পৰা আকৌ চিঙিব পাৰে পাতখিনি আকৌ বুঢ়া পাত যিখিনি আছে সেইখিনি আকৌ থাকি যাব আকৌ কুমলীয়া পাতখিনি আকৌ তোলা হৈ যাব তো তেনেকুৱা মই বুজাই দিছোঁ আপোনালোকক যিমানখিনি পাৰোঁ দাদাৰ পৰা ট্ৰেন্সলেট কৰি পিনি তো ঠিক আছে মই বাগানৰ গোটেই পৰিৱেশটো দেখুৱাম আৰু দাদা আপোনালৈ ধন্যবাদ साबायखर बावबाय आदा जा मोजां जिखिनि हायो बुंना होबाय थेंक इउ सो माच आरो उनावबो लोगो मोननायनि आसा थाबाय এতিয়া মই গৈ আছোঁ মোৰ লগত দাদাজন আহি আছে আৰু যিমানখিনি পাৰোঁ আপোনালোকক বাগানৰ পৰিৱেশখিনি দেখুৱাই গৈ আছোঁ আৰু খুব ধুনীয়া বাগানখন মা বাগান म्हणले आदा ইয়া মিজিং খুব ধুনীয়া মিজিং দেই তো বাগানখনৰ নাম হৈছে মিজিং বাগান আমজুলি হয় আমজুলি পৰে এৰিয়া মই যিমানখিনি পাৰোঁ দেখুৱাই গৈ আছোঁ বাগানৰ পৰিৱেশখিনি গোটেই বাগানখন দেখুৱাম আপোনালোকক তো আপোনালোক আহি থাকক আৰু চাই থাকক আপোনালোক দেখিছে নহয় ইয়া নলা যেহেতু চাহপাতৰ মাজে মাজে নলা খান্দি দিয়া যাতে পানী জমা হৈ নাথাকে তো সেইকাৰণে খুব নলা খান্দি দিয়া আৰু পানী নলাৰে বৈ যায় তো সেইখিনিয়ে আপোনালোকক দেখুৱাইছোঁ মই গোটেই যিমানখিনি বাগানৰ পৰিৱেশ আৰু অকণমান দেখুৱাইছোঁ ইয়াতে আপোনাৰ এইটো লিভ হাউচ জিৰণি কোঠা আৰু ইয়াতে আপোনাৰ গোটেই পাতখিনি জমা কৰি থৈ দিছে চাহপাত মই আপোনালোকক দেখুৱাইছোঁ কেঁচা পাত চাহপাত তো গোটেই জমা কৰি থৈ দিছে তাৰপিছত খুব ধুনীয়াকৈ এতিয়া আকৌ সেই গাড়ী আহিব আকৌ লৈ যাব যিহেতু ওজন কৰিব ওজন কৰাৰ পিছত গাড়ীয়ে লৈ যাব তাৰপিছত আকৌ কি কৰিব ফেক্টৰীত গৈ পিনি দিব তাৰপিছতহে আমি কি হয় চাহপাত খাব পাওঁ প্ৰথমে খুব সেউজীয়া কেঁচা আৰু মই দেখুৱাইছোঁ আপোনালোকক ইয়াতে আপোনাৰ দেখুৱাইছোঁ ইয়াতে চাওক কুমলীয়া পাতবিলাক উঠাইছে আৰু আপোনাৰ তলৰ বুঢ়া পাতবিলাক আছে কাৰণ কুমলীয়া পাতটোহে আমাৰ চাহপাত হয় তো আপোনালোক সকলোৱে আশা কৰোঁ ভাল পাই আছে আৰু মই যিমানখিনি পাৰোঁ বুজাব চেষ্টা কৰিম আৰু গোটেই মই বাগানৰ পৰিৱেশটো দেখুৱাম গোটেই চাৰুসীমা দেখুৱাম আপোনালোকক তো আপোনালোক মোৰ লগত আহি থাকক আপোনালোক দেখা পাই আছে এইটো জুলি বেগ ইয়াতে আপোনাৰ পাতখিনি জোখা হয় যিহেতু ইয়াতে ভৰাই পিনি ওজন কৰা হ'ব আৰু এইটো জুলি বেগ চাওক আৰু ইয়াতে জোখা হয় আপোনালোকৰ খুব ধুনীয়াকৈ আলাই থৈ দিছে এনেকৈ বাঁহ খুঁটা লগাই পিনি আৰু খুব ধুনীয়াকৈ বান্ধি আপোনাৰ ইয়াতে জুখিব আৰু এতিয়া আপোনালোকক কিমান কেজি হৈছে কিমান পইচা পাব তো সেইটোৱে মই গোটেই দেখুৱাই আছোঁ বাগানৰ আৰু এই জিৰণি কোঠা মই বাৰ বাৰ কৈছোঁ আপোনালোকক জিৰণি কৰা হয় আৰু লগতে পাতবিলাক ইয়াতে আহি নি জমা কৰি থৈ দিয়ে খোৱা পাত দেখিছে আপোনালোক খুব ধুনীয়া বতাহ বলি আছে গৰম যিহেতু তথাপিও ভাল লাগিছে বাগানত আহি পিনি আৰু আপোনালোক দেখি আছে যিহেতু মই এইকেইদিন খুব ব্যস্ত স্বাধীনতা দিৱসৰ খুব ব্যস্ত আপোনালোক কেনেকুৱা পালে ভিডিঅ' জনাব আৰু আপোনালোকৰ কাৰণে ইমান কষ্ট কৰিছোঁ আপোনালোক সদায় এনেকৈ আশীৰ্বাদ কৰিব মৰম কৰিব যাতে আগলৈ আপোনালোকৰ কাৰণে ভাল ভাল কামসমূহ কৰি যাব পাৰোঁ
আৰু এয়া হৈছে পাত মই ক'লোৱেই খুব ধুনীয়াকৈ জমা কৰি থৈ দিছে তো এতিয়া আহি পিনে গাড়ীত লৈ যোৱা হ'ব তো সেইটোৱে তো আপোনালোকক যিমানখিনি পাৰোঁ বাগানৰ মই আগতে বাগান দেখুৱাইছোঁ কিন্তু আপোনালোকক কেনেকৈ তৈয়াৰ কৰা হয় কি কৰা হয় আপোনালোকক দেখুওৱা নাই তো আজি আপোনালোকক দেখুৱালোঁ আঁকি দিব মৰমৰে আধা ফুলা সপোনে যে আবেশতে মিলিব পাহি খুব যিহেতু ঘূৰিলোঁ একদম ভাগৰি গ'লোঁ এতিয়া অকণমান জিৰণি কোঠা যিহেতু বাগানৰ মাজে মাজে আছে তাতে অকণমান জিৰণি ল'লোঁ আৰু দাদা দুজন খুব ধুনীয়াকৈ লগ পালোঁ আৰু মোক বাগানৰ পৰিৱেশটো দেখুৱাই গৈ আছে মোৰ লগত আহি যিহেতু মই প্ৰথম আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে তো গোটেই বাগানৰ চাৰিওসীমাখিনি মোৰ লগত আহি পিনি দেখুৱাইছে খুব ধুনীয়াকৈ তো আপোনালোক চাব আৰু যিমানখিনি পাৰোঁ মই গোটেইখিনি দেখুৱাম আৰু আপোনাৰ এতিয়া গাড়ী ৰৈ আছে সৌখন গাড়ী যিহেতু আপোনাৰ পাতবোৰ উঠাই আছে তো তাতে লৈ যোৱা হ'ব তাৰপিছত আপোনাৰ ফেক্টৰীত নিয়া হ'ব তেতিয়াহে আমাৰ কি হ'ব চাহ হ'ব তাৰপৰাহে চাহপাত হ'ব এতিয়া যিহেতু চাহ গছ হৈ আছে তো আমাৰ চাহ গছৰ পৰা আকৌ কি হ'ব আমাৰ চাহপাত হ'ব তেতিয়াহে আমি চাহ খাব পাম তো ঠিক আছে তো আপোনালোকক মই যিমানখিনি পাৰোঁ দেখুৱাম আৰু গোটেই বাগানৰ একদম চাৰিওসীমা দেখুৱাই গৈ আছোঁ তো আপোনালোক আহি থাকক আৰু অকণমান জিৰণি লৈ লওঁ যিহেতু গৰম খুব গৰম আজি বতৰ খুব গৰম দিছে বতাহও বলি আছে ভালো লাগিছে তো ঠিক আছে বাৰু আপোনালোক চাই থাকক সদায় এনেকৈ অঁ সেই দেং ইকা मा खालामगोन इखो दाननायनि हाजो आरो ना दे আপোনালোকক দেখুৱাই আছোঁ বাগানৰ মাজত খুব ডাঙৰ ডাঙৰ গছ যিহেতু চাহ লাগে চাহ গছকেইডালকো চাহ লাগে আৰু লগতে মানুহখিনিও যিহেতু পাত তুলি থাকে তো চাহৰ প্ৰয়োজন আৰু যিহেতু কিছুমান গৰমত মৰিছে গছবিলাক সেইকাৰণে খুব খৰিৰ কাৰণে কাটি আছে সৌ তিনিজন দাদা খুব ধুনীয়াকৈ কাটি আছে আৰু আপোনালোকক দেখুৱাই আছোঁ মই আপোনালোকক গোটেই পৰিৱেশটো দেখুৱালোঁ বাগানৰ আৰু যিহেতু মই সকলোৰে মত জানিবলৈ চেষ্টা কৰিলোঁ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ তো যিমানখিনি পাৰোঁ মই দেখুৱাই গৈ আছোঁ তথাপিও শেষ হোৱা নাই যিহেতু বাগানৰ সীমা মই আৰু অকণমান আগুৱাই যাওঁ আৰু দাদাজনে খুব ধুনীয়াকৈ মোক দেখুৱাই গৈ আছে বাগানৰ গোটেই পৰিৱেশটো তো যিহেতু নতুন অকলে আহিছোঁ তো ঠিক আছে আপোনালোক আহি থাকক আৰু এনেকৈ সদায় চাই গৈ থাকিব যাতে আপোনালোকক মই ভাল ভাল ঠাইসমূহ দেখুৱাই গৈ থাকিব পাৰোঁ তো ঠিক আছে আপোনালোক আহি থাকক গাইজ মই আপোনালোকক দেখুৱাই আছোঁ বাইদেউ এজন খুব ধুনীয়াকৈ পাত তুলি আছে আৰু আপোনালোক চাব পাৰে যে পাত কেনেকৈ তোলে তো আপোনালোকে চাওক খুব ধুনীয়াকৈ তুলি আছে ইমান স্পীড ৱাও খুব ধুনীয়াকৈ তো আপোনালোক চাব শিকক আৰু এনেকৈ চাই গৈ থাকক কেই কেজিলৈকে পাৰিনো বাইদেউ এক কুইণ্টেল পাত ভাল থাকিল ন কেজি কিমানকৈ ধৰে 5 টকা কেজি আপোনালোক এক কুইণ্টেললৈকে যায় বুলি কৈছে খুব ধুনীয়া তো চাওক আপোনালোক দেখুৱালোঁ মই পাত চিঙা কেনেকৈ পাত চিঙে তো ঠিক আছে আপোনালোক আহি থাকক আৰু বাইদেউ ধন্যবাদ অকণমান সময় দিয়াৰ বাবে আপোনালোককো জনাইছোঁ দাদাই যিহেতু ইমান ধুনীয়াকৈ বাগানৰ গোটেই চাৰিওসীমা মোৰ লগত গ'ল আৰু মোক ধুনীয়াকৈ দেখুৱাই দিলে আৰু যিহেতু মই নতুন সেই হিচাপে দাদা আপোনাক ধন্যবাদ দিছোঁ তো আগলৈও যাতে এনেকৈ সহায় কৰি যায় আৰু কেতিয়াবা মই আহিম আপোনালোকৰ ঘৰত খুব ধুনীয়াকৈ গোটেই কিছু কথা জানিম তো ঠিক আছে আপোনালোক এনেকৈ সকলোৱে সহায় কৰিব সকলোৱে আগবাঢ়ি আহিব যিহেতু নতুন আহিছোঁ তো এনেকৈ সকলোৱে আশীৰ্বাদ কৰিব যাতে আগুৱাই গৈ থাকিব পাৰোঁ আৰু সকলোৱে চাব চেনেলটো কুলেন অফিচিয়েল তো আপোনাকো ধন্যবাদ গাইজ আপোনালোকক মই বাগানৰ গোটেই পৰিৱেশ দেখুৱালোঁ আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ এনেকৈ আৰু যিহেতু খুব ভয় লগা ইফালে খুব হাতীও ওলায় মই দেখুৱাওঁ অকণমান সৌ ছাইডত খুব ৰাস্তাটোৱে খুব মানে খুব ভাল লাগে ইমানো ভয় লগা নহয় হোৱা খুব একদম মানে বাগানৰ মাজে মাজে পুৰা একদম গছৰ তলে তলে আৰু ন আৰু সদায় এনেকৈ আপোনালোক সদায় এনেকৈ আশীৰ্বাদ কৰি যাব আৰু যাতে মই সদায় ভাল ভাল ঠাইসমূহ আপোনালোকক দেখুৱাই গৈ থাকিব পাৰোঁ আৰু সকলোকে কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যাতে আগলৈ আপোনালোকৰ কাৰণে ভাল ভাল ঠাইসমূহ দেখুৱাই গৈ থাকিব পাৰোঁ আৰু আশীৰ্বাদ কৰিব ঠিক আছে আজিলৈ তেতিয়াহ'লে বাই বাই